Hello friends, once again welcome to my YouTube channel Journey Junction by Bhagyalakshmi. আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। চাকৰিয়াল মাক হলে লৰা ছোৱালী সময় দিব নোৱাৰি মনটো বৰ বেয়া লাগে। সেইবাবে সময় সুবিধা পালে ছোৱালীজনীক অলপমান কোৱালিটি টাইম দিবলৈ চেষ্টা কৰোঁ। আৰু যেহেতু হিহঁতবোৰ যান্ত্ৰিকতাৰ মাজতে ডাঙৰ হৈছে অকনমান নেচাৰৰ লগত ইন্টাৰেক্ট কৰাটো মই জৰুৰী বুলি ভাবোঁ। এয়া হৈছে দৃশ্যানীৰ প্ৰথম ৰেল যাত্ৰা। সেইবাবে খুৰা-খুৰীও টেক্স ষ্টেচনত আগবঢ়াবলৈ আহিলে। গেছ কৰকচোন আমি কোনফালে আহিছোঁ। অৱশ্যে সুধিনো কি লাভ, টাইটেলত দিয়েই থৈছোঁ যিহেতু। আমি আহিছোঁ পাহাৰৰ ৰাণী দাৰ্জিলিঙলৈ। কি কৰিছা তোমালোকে? ৰাজধানীত উঠিয়ে জীৱনত প্ৰথম লগ পোৱা পৰিয়াল এটিয়ে আমাৰ 6 ঘণ্টাৰ যাত্ৰাটো খুব সুন্দৰ আৰু চিৰস্মৰণীয় কৰি তুলিলে। এনজেপিৰ পৰা দাৰ্জিলিং আহি পাওঁতে আমাৰ 4.5 ঘণ্টা লাগিলে। আমি যিখন হোটেলত আছো সেই হোটেলখন মল ৰোডৰ পৰা 2 মিনিট ডিষ্টেন্সত আছে। এতিয়া আমি আহিছোঁ পদ্মজা নাইডু হিমালয়ান জুলজিকেল পাৰ্কলৈ, যাক দাৰ্জিলিং জু বুলিও কোৱা হয়। আৰু এইখন জুৱে হৈছে আপোনাৰ দ্য লাৰ্জেষ্ট হাই অল্টিটিউড জু ইন ইণ্ডিয়া। ভালুকে এনেকৈ খেলা দেখিছিলানে বাৰু? মই কিন্তু দেখা নাছিলোঁ দেই। This zoo now contains endangered animals like snow leopards, Siberian tigers, gorals, and a variety of endangered birds too. Manu sarai. Buffalo. Bolo 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 bolo. Sao. Koi buffalo ase ma? To buffalo nohoy niki ma? Buffalo nohoy de ha? Deep. এইটো আছিলে ইয়াক। মিশমি টাকিন নামটো। এতিয়া আমি আহিছোঁ হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউটলৈ। ইনষ্টিটিউট প্লাছ জুৰ টিকেটটো টিকেট কাউণ্টাৰত একেলগে লৈ ল'ব লাগে। হেল্ল' ৰিশানী। হেল্ল' দেতা। যিহেতু হোটেলৰ পৰা ৰাতিপুৱাই ওলাই আহিছোঁ আমি ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ। এখেতকতো চবেই চিনি পাইছেই চাগে। Tenzing Norgay Sherpa's successful ascent of Mount Everest along with Sir Edmund Hillary became the base for the origin of Himalayan Mountaineering Institute. It was after 1 year founded by the first Prime Minister of India, Pandit Jawaharlal Nehru, on 4th November 1954. And that's a leopard. উলবোৰ দেখিবলৈ তোমাৰ ভগৱান আছে। এইটো উল পায় তাৰ কামবোৰ পায়। মই আৰু উল হিমালয়ান ঠাণ্ডা লাগিছে। এতিয়া ভালুক বান্দৰ বাঘ চাই আমি আগবাঢ়িছোঁ লেবং ভেলীলৈ বুলি, য'ত টি গাৰ্ডেন আছে। কাজলটো ইমান ধুনীয়া আহিছা। ৱাও ইমান ধুনীয়া কাজল। আৰু মণিডাল চাওঁ, মণি কি কালাৰ আছে চাওঁ। কি কালাৰ আছে কৈ দিয়া। পিংক আছে। দাৰ্জিলিং টি যিহেতু জনপ্ৰিয়, ৱৰ্ল্ড ফেমাছ, অনাটোতো অনিবাৰ্য।
আমি এতিয়া আহিছোঁ জাপানিজ টেম্পললৈ। Japanese temple, also known as Nipponzan Myohoji Buddhist temple, was built in 1972 under the guidance of Nishidatsu Fuji. Namo Myoho Renge Kyo. এইখিনিতে মই এজন জাপানিজ বুদ্ধিষ্ট মংকৰ নাম উল্লেখ কৰিবলৈ বিচাৰিছোঁ, যাৰ নামটো হ'ল নিশিদাৎসু ফুজি। তেখেতৰ তত্ত্বাৱধানত আমাৰ ভাৰতত কমেও 7টামান পিচ পগৰা বনোৱা হৈছিল। তাৰে প্ৰথমটো বনোৱা হৈছিল ৰাজগিৰত, দি ইনিচিয়েল কেপিটেল অফ মাগাধা। 2 নম্বৰটো বনোৱা হৈছিল দাৰ্জিলিঙত, য'ত বৰ্তমান আমি আছোঁ। তেনেকৈ বাকীবোৰ ঠাই হৈছে দিল্লী, ধলাগিৰি, লাডাখ, বৈশালী আৰু ৱাৰ্ধা। মেক্সিমাম পিচ পগৰাজ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বনোৱা হৈছিল। The aim was to bring world peace, বিশ্বৰ শান্তি। দিনটো সুন্দৰকৈ ফুৰি হোটেললৈ ঘূৰি অহাৰ বাটত জান নিজান অলপমান বৰষুণ পালোঁ। দেখিছেনে কেনেকৈ চাদৰ ওপৰতে বল খেলি আছে। এতিয়া আমি অকণমান ৰেষ্ট কৰি ইভিনিং মাৰ্কেটলৈ ওলাই যাম। আমি আছোঁ এতিয়া ফেমাছ চৌৰাস্তা স্কুৱেৰত, one of the most crowded and happy places in Darjeeling. ইয়াত আছে আপোনাৰ কেইবাখনো আইকনিক শ্বপছ। কি কিনিছে মা? সন্মুখত সেইটো সভাঘৰ, য'ত কালচাৰেল প্ৰগ্ৰেমবোৰ হয়। কি আছে ইয়াত? কি আছে? ব'লা কোনটো কেণ্ডি চাবা। কেণ্ডিজ দেখি কি কম কি নকম হৈ গৈছে চাওকচোন। ভাবিলোঁ আহিলোঁ যেতিয়া দুখনমান কিতাপে কিনি লৈ যাওঁ। ইয়াতে কিতাপৰ ঢেৰ কালেকশ্যন আছে, both fictional, non-fictional. नमक नींबू खाने में तो ये मैं खाऊंगी क्या? हाँ वेरी गुड। ভুট্টা ভুট্টা কেনেকুৱা অকমান দিবা নি? এক চিপু আঠানি দিছিল নয় মনি দেউবলে পড়া নয় মই শিকাব অকমান দিব দিছনি মোৰ জান হয় এনেও দিব মই জানো। মাকৈ খাই ছোৱালীৰ বিৰাট ফূৰ্তি। এতিয়া আমি আহিছোঁ ডিনাৰ কৰিবলৈ, কিন্তু ইয়াত মেক্সিমাম হোটেলছ 8:30 বন্ধ কৰি দিয়ে। লাকিলি এখন খোলা আছিল। এইফালে টাইগাৰ হিলছ, এইফালে আমাৰ হোটেলখনৰ পৰা তলৰ ভিউ, আৰু এক্সট্ৰিম লেফ্ট ছাইডে এইফালে কাঞ্চনজংঘা দেখা পায়। আমি যদি লাকি হওঁ আমি দেখা পাম কাইলৈ পৰহিৰ ভিতৰত। এইবোৰ লোকেল মানুহখিনিৰ ঘৰ। এতিয়া দি আছে বৰষুণ, কেওফালে ডাৱৰ, আৰু লাহেকৈ ৰ'দ দিব লৈছে।
নেক্সট ডে মৰ্ণিং দাৰ্জিলিঙৰ কেইটামান ধুনীয়া স্পটছ আমি এক্সপ্ল'ৰ কৰিবলৈ ওলাই আহিছোঁ আৰু ওলাই অহাৰ ৰাস্তাতে আমি এখন অকণমানি ধুনীয়া বেংগলী হোটেল এখনত ব্ৰেকফাষ্টটো কৰি লওঁ বুলি সোমালোঁ। The toy train is one of the first things that comes to mind when we talk about Darjeeling. হয়নে নহয় বাৰু? আৰু যেহেতু দৃশ্যানী সৰু আমি ভাবিলোঁ she will enjoy the ride. Darjeeling railway station পৰা roughly এটা 2-hour round trip হয় from Darjeeling to Ghum and back via Batasha loop, covering a total distance of almost 14 kilometers. The Batasha loop is a gigantic railway loop where the toy train makes a 360-degree turn. দেউতাকে মোক একপি ছিংগল ফটো উঠাই দিয়া দেখি দৃশ্যানী খঙত অগ্নি শৰ্মা হৈ আছে। চাব দেই। দেখিলে মোচনটো মানে টয় ট্ৰেইনখন বাটাশিয়া লুপত 15 মিনিটৰ কাৰণে ৰখায়। আমি এতিয়া আছোঁ দাৰ্জিলিং মেইন টাউনৰ পৰা প্ৰায় 23 কিলোমিটাৰমান আঁতৰত অৱস্থিত এখন গাঁৱত, যিখন গাঁৱৰ নাম হ'ল লামাহাটা। ইয়াত লামা মানে হ'ল বুদ্ধিষ্ট সন্যাসী আৰু হাটা মানে হ'ল আশ্ৰম। লামাহাটাক 2012 চনত ইকো টুৰিজম স্পট হিচাপে স্বীকৃতি দিয়া হৈছিল। নহয় তুমি সিফালে মোক কৰিছে যে গা ধুৱাইছে দেই ভয় নাখাবি পানী চেঁচা চেঁচা হয় নাকান্দিবা কোৱা নাকান্দিবা গৈ থাকা গছ We are now heading towards Tinchuli Tea Garden.
দাৰ্জিলিঙৰ চাহপাতত এক বিশেষ সুগন্ধি থাকে। এই চাহপাতৰ সোৱাদো যথেষ্ট সুকীয়া আৰু নিশ্চিতভাৱে সুন্দৰ। কি চিঙিছা চাওঁ তুমি কিমান ভৰালা চাম দেই দেখাই দিয়াচোন কেনেকে মাই গড অ' চেছ টকৰিটো হেনো ঘৰলৈ লৈ যায়। আৰু আমি লাকি আছিলোঁ টু ভিউ দ্য মাইটি কাঞ্চনজংঘা, দি ৱৰ্ল্ডছ থাৰ্ড হাইষ্ট মাউণ্টেইন। কাঞ্চনজংঘা এয়া নহয়, সিটো চাইডে আছে এয়া টাইগাৰ হিলছ। এইফালে টাইগাৰ হিলছ। সন্ধিয়া টুৰিষ্টবিলাকক প্ৰায় ওলাই অহা দেখা যায়। কোনোবা হয়তো আহে শ্বপিং কৰিবলৈ, কোনোবা আহে ষ্ট্ৰীট ফুড খাবলৈ, আৰু কোনোবা আহে অলপমান ৰিলেক্স কৰিবলৈ। অকল চকলেটৰ কাৰণে কাকতি মিনতি। এখেত হ'ল পেমা শ্বেৰ্পা, যাৰ লগত আমি আৰম্ভণিৰ পৰা শেষলৈকে দাৰ্জিলিং ফুৰিলোঁ। আমি এতিয়া অসমলৈ উভতি যোৱাৰ পথত। আমাক থ'বলৈ আহিলে আকৌ এজন বেংগলী ড্ৰাইভাৰে, খুবেই অমায়িক আৰু ভদ্ৰ। মাক দেউতাকৰ লগত সুন্দৰ সময় অকণমান অতিবাহিত কৰিবলৈ পাই তৃষানী বহুত সুখী বুলি মই ভাবোঁ। মই হেনো খেলত কেজু কৰিছোঁ। সদায় জিকে দেই। এনেকুৱা দেউতাকো আকৌ ভাগ্যৰ বলতহে পায়। আৰু অৱশেষত আমি আহি পালোহি গুৱাহাটী। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।